চৰাইদেউ কলা কেন্দ্ৰৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি এক সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়। এই উপলক্ষে বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে আৰম্ভ হোৱা দিৱসৰ পুৱা মাইবেলা শাখাৰ বিদ্যালয় প্ৰাংগণৰ পৰা লাকুৱা তাপবিদ্যুৎ কেন্দ্ৰৰ প্ৰেক্ষাগৃহলৈ ওলোৱা শোভাযাত্ৰা ঢোল পেঁপা বিহু গীতেৰে ৰাজপথ মুখৰিত কৰি তোলে। শোভাযাত্ৰাটোৰ উদ্বোধন কৰে বিশিষ্ট সাংস্কৃতিক কৰ্মী ডিম্বেশ্বৰ কোঁৱৰে। ইয়াৰ পূৰ্বে পতাকা উত্তোলন আৰু স্মৃতিদৰ্পণ কাৰ্যসূচী সম্পন্ন হয়। দুপৰীয়া চৰাইদেউ কলা কেন্দ্ৰৰ প্ৰশিক্ষাৰ্থীৰ দ্বাৰা বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। নাগাৰাও আমাৰ ইয়াত সন্নিবিষ্ট কৰা হৈছে আৰু এওঁলোকক লৈ এটা মঞ্চ দিবৰ কাৰণে আমি এই পদক্ষেপটো গ্ৰহণ কৰিছোঁ। এতিয়া হ'ব সাংস্কৃতিক শোভাযাত্ৰা। আজি আমাৰ একেবাৰে আৰম্ভণিতে হ'ল পতাকা উত্তোলন, তাৰপৰা স্মৃতি তৰ্পণ, তাৰপিছতে আৰম্ভ হ'ল আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী পৰিৱেশ নিকা কৰি ৰাখিবৰ কাৰণে। ইয়াৰ পাছতে আৰম্ভ হৈছে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা। ইয়াৰ পিছতে আমি আৰম্ভ কৰিম সামূহিক বিহু। প্ৰতি কেন্দ্ৰৰ পৰা অহা ছাত্ৰ ছাত্ৰীৰ লগতে আমি একেলগে বিহু প্ৰদৰ্শন কৰিম। আমাৰ এই অনুষ্ঠানত প্ৰায় 600 ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে আৰু ইয়াতে গৈ আমি এতিয়া থাৰ্মেল প্ৰেক্ষাগৃহৰ বিষ্ণুজ্যোতি প্ৰেক্ষাগৃহত আমি সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰিম আৰু এই অনুষ্ঠান প্ৰায় আমাৰ 8 বজালৈকে চলিব আৰু প্ৰতিটো শিশুৱে নিজৰ নিজৰ প্ৰতিভা বিকাশ কৰিব। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।